এফালে যদি প্ৰকৃতিৰ ধ্বংসলীলা, আনফালে আকৌ বিবাহ যাত্ৰীৰ মাজত আনন্দ উল্লাস। প্ৰকৃতিৰ ধ্বংসলীলাৰ মাজতো কইনা আনিবলৈ গ'ল এজন দৰাই। প্ৰকৃতিৰ কালৰূপত বৰ্তমান বিধ্বস্ত সমগ্ৰ জম্মু কাশ্মীৰ। প্ৰকৃতিৰ কালৰূপত বিধ্বস্ত হৈ পৰিছে এতিয়া জম্মু কাশ্মীৰ। ধাৰাসাৰ বৰষুণৰ ফলত ৰামবানকে ধৰি বহু অঞ্চলত বানপানী আৰু ভূমিস্খলনৰ ফলত ব্যাপক ক্ষতিসাধন হোৱা পৰিলক্ষিত হয়। জম্মু কাশ্মীৰৰ পৰিৱৰ্তিত বতৰে এতিয়া চিন্তাত পেলাইছে তাৰ জনসাধাৰণক। কিন্তু তাৰ মাজতে এতিয়া চৰ্চা লাভ কৰিছে এখন বিশেষ বিয়াই। বিয়াখন বিশেষ এই কাৰণ ধ্বংসলীলাৰ মাজতে এজন যুৱকে আনিবলৈ গ'ল নিজৰ কইনাগৰাকীক। শেহতীয়াকৈ জম্মু কাশ্মীৰৰ ৰামবান জিলাত হোৱা ডাৱৰ বিস্ফোৰণৰ ঘটনাই অঞ্চলটোত ব্যাপক বিধ্বংসী ৰূপ ধাৰণ কৰিছিল। এই প্ৰাকৃতিক দুৰ্যোগ ৰাজগড় তহচিলৰ কুমাটে, ধৰম আৰু হাল্লা পঞ্চায়তত সংঘটিত হোৱাৰ ফলত টেংগাৰ আৰু দাদি নদীত হঠাৎ বানপানীৰ সৃষ্টি হয়, যাৰ ফলত কেইবাটাও ঘৰ আৰু বিদ্যালয়ৰ ক্ষতিসাধন হোৱা দেখা পোৱা গৈছে। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বিবাহযাত্ৰীসকলৰ এখন বিশেষ ফটো, য'ত ধ্বংসস্তূপৰ মাজেৰে এজন দৰাই নিজৰ পৰিয়ালৰ লোকৰ সৈতে আনিবলৈ গ'ল কইনা। সামাজিক মাধ্যমত এই ফটো বিয়পি পৰাৰ লগে লগে একাংশই আগবঢ়াইছে নিজৰ প্ৰতিক্ৰিয়াও। নিউজ ডেস্ক ৰিপৰ্ট, কাৰেঞ্জন আছাম।